আজি হৈছে ডিসেম্বৰৰ 21 তাৰিখ বৰ্তমান ৰাতি প্ৰায় 10:30 বাজিয়ে গৈছে আৰু মোৰ ছোৱালীজনী পুৰা ব্যস্ত হৈ আছে কাৰণ কালি হিয়তৰ স্কুলত আছে ভেকচন প্ৰতিযোগিতা তাতে তাই হেনো যোগদান কৰিব আৰু তাৰে কিবা কিবি অকমান যোজা চলাই আছে তাই আৰু এয়া হৈছে পিছদিনাখন মানে 22 ডিসেম্বৰৰ দিনাখন ভেকচন প্ৰতিযোগিতালৈ যাবলৈ ওলাইছে আৰু দেউতাকে তাইক আগতীয়াকৈ থৈ আহিব আৰু ঘৰৰ কামৰ পৰা আজৰি হোৱাৰ পিছত আমিও ওলাই যাম মানে হিয়তৰ ভেকচন প্ৰতিযোগিতা অকমান চাবলৈ আৰু আপোনালোককো দেখুৱাম আজি যেহেতুকে ৰবিবাৰ বন্ধৰ বাৰ গতিকে দেউতাকেও ঘৰতে আছে ঘৰৰ সকলো কাম বনবোৰ শেষ হোৱাৰ পিছত একেবাৰে আজৰি হৈ স্কুললৈ বুলি ওলাই আহিলো আৰু এয়া আমি স্কুল আহি পালো আৰু আহি পাই দেখা পালো যে হিয়তে ঠাইখিনি নিৰ্দিষ্ট কৰিব পৰা নাই এতিয়ালৈকে কোনখিনি ঠাইত হিয়তে পষ্টটো ল'ব আমি আহি পোৱাৰ পিছত হিয়তক অকমান সহায় কৰি দিলো এইবাৰ ইহতৰ স্কুলত ভেকচন প্ৰতিযোগিতাতো বহু প্ৰতিযোগী অংশগ্ৰহণ কৰা দেখা পালো আৰু সকলোৱে ধুনীয়া ধুনীয়া কিছুমান বিষয়বস্তুৰ ওপৰত নিজকে সজাই তুলিছে কোনোবাই যদি মিছ হৈছে ষ্টুডেন্ট হৈছে কোনোবাই আকৌ মোবাইল কেনেদৰে ব্যৱহাৰ কৰিব লাগে হেয়া দেখুৱাইছে কোনোবাই আকৌ নাৰী নিৰ্যাতন দেখুৱাইছে মুঠতে সকলোৱে বিষয়বস্তুবোৰৰ মাজেৰে সমাজলৈ এটা ভাল বাৰ্তা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে আৰু হেয়া দেখি ভাল লাগি গল যিদিনাখনৰ পৰা স্কুলখনত প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে সিদিনাখনৰ পৰাই মাকবোৰৰ ব্যস্ততা দুগুণে বাঢ়ি গৈছে আৰু এই প্ৰতিযোগিতাসমূহ ল'ৰা ছোৱালীৰ মাজত নহৈ যেন মাকবোৰৰ মাজতে হৈছে তেনেকুৱা এটা অনুভৱ হৈছে সিম্পল কৰো আৰু বিয়া হলে মেহেন্দিও কৰি দিও বহুত ধৰণৰ ওই সা মানুহে কয় মই হেনো পাগল আজি স্কুললৈ আহি ভেকচন প্ৰতিযোগিতা চাই সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল কাৰণ সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়া অভিনয় কৰিছে আৰু এইবোৰ চাই থাকোতে সময়বোৰ কোনফালে পাৰ হৈ গ'ল গমেই নাপালো সঁচাকৈ মোৰ কথা শুনিবনে নহলে সকলোৱে মোক কয় মোৰ মূৰত দখ আছে মই বোলে পাগলী মোক পাগলী বুলি কৈ খেদি দিয়ে আপোনালোকে সঁচাকৈ স্কুলৰ পৰা আহি পাওঁতে দুপৰীয়া প্ৰায় 2টাই বাজিছিল মই দৌৰা দৌৰিকৈ অকমান ফ্ৰেছ হৈ ললো তাৰপিছত পাকঘৰত সোমালো বিন আৰু গাজৰ সৰু সৰুকৈ কাটি মিক্স এখন ভাজি বনালো লগতে ভাতখিনিও ৰান্ধি থলো আৰু ইয়াৰ লগত খাবৰ কাৰণে কিবা এটা ৰেডিমেড বস্তু দেউতাকক বজাৰৰ পৰা লৈ আহিবলৈ দিলো এখেতে বজাৰৰ পৰা লৈ আহিলে সৰু মাছ আৰু লগতে অকমান মুৰ্গীৰ মাংস আৰু আজি দুপৰীয়া সাজ এনেদৰে গ্ৰহণ কৰিলো আজিৰ এই ব্যস্ততাপূৰ্ণ দিনটো ফেচবুকত হাসি ৰাখিম বুলি ভিডিঅটো বনাইছিলো লগতে আপোনালোককো দেখুৱালো ভিডিঅটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল লাইক এটা কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅৰ সৈতে আজিলৈ আহিলো বাই বাই